এই আমাৰ একদম মানে খৰিকাত দিয়া মাংস পুৰা খৰিকাত দি আছো শিকি আছো আৰু মানে মজাকে শিকি আছো হা হা অ ধোঁৱা লাগি আছে না চকু পানী ওলাই গৈছে ধোঁৱা পৰি আছে গম পাইছা নাই ধোঁৱা পৰি আছে তো গাইজ ভাত আহি গ'ল আৰু ইয়া ছাগলী মাংস ইফালে দাইল ইফালে আচাৰ ইফালে নেমু হেল্ল গাইজ গুড মৰ্নিং আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আজি হ'ল 31 ডিচেম্বৰ যিহেতু খানা বুলি ক'লে মাছ মাংসৰ কথা আহি পৰে পিকনিক বুলি ক'লে মাছ মাংসৰ কথা আহি পৰে সেয়ে আমি ওলালো যে মাছ মাংস কি পাওঁ লৈ আহোঁ আৰু আজি লাষ্ট 31 ডিচেম্বৰ তো 2024 বৰ্ষক আজি বিদায় দিলোঁ আৰু কালিৰ পৰা 2025 বৰ্ষ আৰম্ভ হ'ব তো সকলোকে 2025 বৰ্ষৰ মোৰ ফালৰ পৰা হেপী নিউ ইয়াৰ আৰু লগতে বহুত বহুত শুভেচ্ছা জনালো গাইজ এতিয়া আমি গৈ আছো অকমান কিবাকিনি মাছ মাংস লৈ আহোঁ আৰু দেহা কি হ'ল কি পোৱালিটো অ কুকুৰ পোৱালিটো তো যাবানে এতিয়া আজি দিনটো বোলো খৰ দিন হয়নে আজি পাচলি ঘৰ আছে মূলা লাইবোৰ সেইবোৰকে চিঙি পেলাই বোলো দিন ৰাতিটো কটাই দিম আৰু তুমি আকৌ পাঞ্জলত ইমান কি আছে বোলে ষ্টিকত বোলে কিবাকিনি ধেৰ আছে ধেৰ কিবাকিনি আছে তো বাৰু দেৰি কৰি নাথাকো বলক এতিয়া একদম গলো গৈ একদম বহুত ঘূৰিলো হাঁহ নাপালো হাঁহ নাপাই কিন্তু কি কব হাঁহে নাই ছাগলীটো আছে ছাগলী লৈ আহিলো একদম দেখিছেনে এয়া 1.5 কেজি আৰু লগতে লৈ আহিলো আমাৰ দেহাহঁতৰ মানে আজি ষ্টিকত পুৰি খাম বুলি কৈছিলেতো 2 কেজি ব্ৰইলাৰ লৈ আহিলো ব্ৰইলাৰ মানে একদম মজাকে লৈ আহিলো হাঁহ নেপালে কি হ'ল দুটাই খাম আজি এদিন খাব নোৱাৰিলে কি হ'ল দুদিন খাম হয় নহয় ঠাণ্ডা দিন মতলব নাই তো লৈ আহিলো মানে এয়া মানে আয়োজনটো যোগাৰ হৈ আছে ৰাতিলে আৰু ৰাতি আমাৰ প্ৰগ্ৰামটো ৰাতিয়ে কৰিম যিহেতু আজি ৰাতিয়ে বিদায় দিলো আৰু কাইলৈ আকৌ নতুন বছৰ আদৰিব লাগিব আৰু এতিয়া এইফালে কি বনাইছে আৰু এইফালে দালি বনাই আছে এইটো কি কেৰাহী এখন গৰম হৈ আছে হয় নেকি তো গাইজ এইখন ধুনীয়াকে যোগাৰ কৰি দিছো তো গাইজ 31 ডিচেম্বৰ আজি মানে ইয়াত মনা হ'ব আজি ৰাতিটো ইয়াতে মানে খানা অনা একদম পুৰা যোগাৰ ইয়াতেই হ'ব একদম আমাৰ দেহাই চোলা পিন্ধি লৈ আহি আছে এইবিলাক মানে চকীটো এই দুখন থৈ আহা সৰু দুখন লৈ আহিবা হা একদম বেচাটো আয়ো তোমাৰ বস্তুখিনি ষ্টিক কিডাল ক'ত থলা জামাই কিবা ষ্টিক লৈ আহিবা বুলি আৰু মানে এটা কথা কি জানে একদম এইফালে দেখিছে নাই ছাগলী মাংস এইফালে হৈ গ'ল মানে ব্ৰইলাৰ চিকেন পুৰা যোগাৰ হৈ গ'ল আৰু এইফালে মানে এয়া আহি গ'ল দেখিছে নে পুৰা যোগাৰ আৰু এইফালে গোটেই বস্তুখিনি যোগাৰ ইয়াতেই লৈ আহিছো এই কট লৈ আহিছো চকী লৈ আহিছো আৰু দেখাই সৰু সৰু চকী দুখন লৈ আহিব তো ইয়াত জুই কিবা ধুই লওঁ গাইজ তো গাইজ জুই ধৰি ললো এয়া জুই উঠি গ'ল আৰু আমি একদম চকী টকী আনিলো দেখাই আনি দিলে বহি ললো আৰু এইফালে আমাৰ কি হয় এয়া একদম আদা নহৰু জলকীয়া আদা বা গুচাই থৈ দিছে তাৰমানে দেহা তোমাৰ ষ্টিকডাল ক'ত হা দেহাৰ ষ্টিকডাল দেখাই দিয়া এইকেইডাল ন দেহাৰ নহয় বাৰু মই বনাই থৈছিলো এতিয়া তাত যোগাৰ কৰিব লাগিব গোটেই বস্তুখিনি যোগাৰ কৰি দিম কিন্তু কি জানে আৰু মই বনাই দিব লাগিব ধুনীয়াকে ষ্টাৰ্ট কৰিয়ে দিলো আৰু ন হে আজি মানে ভাবিছো কি খাই বৈ ধুনীয়াকে বিদায় দিম আৰু খাই বৈ 2024 বছৰটো ন 24 বছৰৰ আজি মানে তাৰিখটো আৰু আজি দিনটো অহা বছৰলৈ পাম আৰু সেইকাৰণে আজি খাই বৈ ধুনীয়াকে বিদায় দিম আৰু তো আজি খাই বৈ বিদায় দিম আৰু এইটো খোৱা বোৱা আজি ফূৰ্তি দিনেই যিহেতু খোৱা বোৱাই পাৰ্টি বুলি ক'লে খোৱা বোৱাই মেইন বস্তু হৈছে খোৱা বোৱা মাছ মাংস খোৱা বোৱাই আৰু তাৰ বাহিৰে কি আছে নো তো গাইজ সেয়াকে কয় আৰু লাইফ এনজয়মেণ্ট সেয়াই আমাৰ আৰু চিকেন ষ্টিকত দিবলৈ ৰেডি কৰি আছো একদম এয়া মা মছলাখিনি দি আছো অকণকে সেয়া দি আছো আপোনাৰ মা মছলাকণ এয়া দিয়া হৈ গ'ল তো এইখিনি এতিয়া আমাৰ ইয়াতে মানে একদম ধুনীয়াকে সানি কৰি এই ষ্টিক কিডালত পুৰা লগাই লওঁ গাইজ এয়া দেখিছেনে আমাৰ মাংসৰ ষ্টিক পুৰা 3ডাল হ'ল এয়া ইফালে 2ডাল ইফালে 2ডাল ইফালে এডাল 3ডাল একদম পুৰা ধুনীয়াকে চাপ পুৰি আছো ঐ তহঁতে ৰখি আছা যে কি হ'ল মুখৰ মাত চাত নাই যে আজি হে আমি চাই যে কেতিয়া হ'ব মানে অপেক্ষাত কাৰ ফেভাৰিট দেহা হা মোৰ মানে বনাইছে তুমি ইমান আঁতৰত বহিছা যে কিয় ধোঁৱা লাগিছে তো গাইজ একদম মানে গোটেই চাৰিওফালে হেৰি বাজি পাত হৈ আছে একদম আমাৰ এইফালে একদম মাইক চাইক লগাই কিবা পাত কৰি আছে তো আমি ইয়াতে বনাই আছো এতিয়া আমাৰ মানে মাংস পুৰা নতুন ষ্টাইল এডাল দেখিছে এডাল বাঁহত একদম পুৰা মানে পৰি যাবলৈ দিয়া নাই আৰু এডাল 2টা খুঁটি লগাই দিছো এইফালে একদম মজাকে দি দিছো মজাকে দি দিছো গাইজ একদম পুৰা তলত এই মজাকে শিকি আছো গাইজ এই আমাৰ মাংস পুৰা
প্লেটত উলিয়াই দিলে তো এতিয়া খোৱা কথা দেহা তোমাৰ ফেভাৰিট বস্তু দিয়া এইফালে একদম ধোঁৱা মানে অশান্তি দি আছে মজাকে তো খাই লওঁ এইফালে এতিয়া বহুত যোগাৰ কৰিবলগীয়া বাকী আছে গোটেই বস্তুখিনি যোগাৰ আছে তো একদম বনাই লওঁ হা কি ক'লা খাইছা পোৱালিটো ধোঁৱাত আছে এফালে আহা দেহা তো এয়া দি দিয়া হ'ল আৰু এয়া মাংস একদম মজাকে কেনেকুৱা হৈছে দেহা আৰু খাবলৈ কলা নিমখ লৈ আহিছো কলা নিমখ খালে হজম হয় যে তো লৈ আহিছো এয়া কলা নিমখ দিয়া উলিয়াই দিয়া দি দিয়া অকণ অকণকৈ মাংস খাই লৈ ইফালে কেৰাহী বহাই দিলোঁ একদম মানে খৰিকাত দিয়া মাংস খাই লৈ কেৰাহীত বহাই দিলোঁ ইফালে কেৰাহী গৰম হৈ গ'ল ইফালে একদম মানে ইয়াত এতিয়া ছাগলী বনিব মই মিঠাতেল দি দিছোঁ ইয়াতে বনিব এতিয়া আমাৰ ছাগলী মাংসটো তো একদম পুৰা যোগাৰ কৰি লওঁ হা কি হেল্প কৰি আছে দেখা যি হওক দিনা একদম চব মানে এফালে যোগাৰ কৰি লৈছে একদম ইয়াতে বনোৱা কৰা একদম চব আজি মানে ইয়াতে আৰু খোৱা বোৱাটো ক'ত হয় নাজানো মুঠতে বনাই লওঁ আগতে এইফালে হাঁহি মাংস বনাই হৈ গ'ল পুৰা আৰু এইফালে বনি আছে ব্ৰইলাৰ পুৰা বনি আছে একদম পুৰা ৰেডি হৈ গৈছে আৰু এইফালে পানী চানী আনি যোগাৰ হৈ গৈছে সেইবোৰ দেহাই পানী খাই আছে আৰু পাহি ক'ত গ'ল তো গাইছে একদম ইয়াতে বনি আছে আৰু আহি ভিতৰ পালোহি তাত একদম ধুনীয়াকে বনাই লৈ মানে কি হ'ল ভাবিছিলো বনাম তাতে খাম বুলি গোটেই বালি আৰু নাখাওঁ আৰু গোটেই হুলস্থুল হৈ আছে তাত ভিডিঅ' চিডিঅ' কৰিব নোৱাৰিম কি একদম কপিৰাইট লাগি যাব ইফালে এয়া ছাগলী মাংস এয়া ইফালে ছাগলী মাংস ইয়াত আছে দালি বনালে আৰু এইফালে আহি গ'ল ব্ৰইলাৰ মাংসটো মানে চব বস্তুখিনি তাতে বনাই লৈ তাতে খাম বুলি চব যোগাৰ কৰিছিলে পানী চানীও নিছিলে একদম বটলত ভৰাই এয়া পানী লৈ গৈছিলে তালৈ কিন্তু কি হ'ব আৰু তাত ভিডিঅ' কৰিব নোৱাৰিম কপিৰাইট লাগি যাব সেয়েহে নে কি কোৱা দেহাৰ মনটো থাকি গ'ল তাত খাবলৈ ন এইবিলাক একদম আছে মানে কি এতিয়া ৰাতি পুৰা কেইবাটাও আছে পুৰা ৰাতি ফুটাব ন ফুটাব নাই এই দুপাকেট একদম পুৰা পেকিং আছে আলফা মস্ত এই এনেকুৱা বোমটো আছে এইডাল আছে পুৰা আছে তো গাইজ ভাত আহি গ'ল আৰু ইয়া ছাগলী মাংস ইফালে দাইল ইফালে আচাৰ ইফালে নেমু আৰু ইফালে ফ্ৰাই চিকেন মানে ব্ৰইলাৰ মাংসৰ ভজা এফালে আমি তিনিটা বহি ললো পাহি নাখা নেকি ফুচকা খাই ললে আকৌ পুৰা মাংসখিনি খাই ললে তো তাই দেৰিকে খাব আমি এতিয়া খাই লওঁ কি খালে ক'ত কাৰ চাট খালে কোনে দিলে মই বোলো কোনোবাই মাৰিলে নেকি ঘুগুনি চাট খালে এই অকমান মাংস ইয়াতে লৈ লৈছো দেহা মই অকমান ইয়াতে লৈ লৈছো দেহালে নলীডাল দিছিলে নানিলা দেহালে মই এইডাল আনো নহয় এইডাল খোৱা লোৱা তো কেনেকুৱা হৈছে কি হৈছে নাজানো ধুনীয়াকে খাওঁ দেহা কেনেকুৱা হৈছে জুইত বনোৱা মাংস এনেও মজা হ'ব লাগে বেয়া হ'ব নালাগে ভাত খাবলৈ মনে যোৱা নাই খুব মজা আহে মাংস জুইত মাংস বৰ মজা হয় ন জুইত মাংস খোৱাত গেছৰ সোৱাদ বেলেগ ধুনীয়াকৈ খাই যাওঁ তো গাইজ ভাতকেইটা ধুনীয়াকৈ খালোঁ চিকেন আৰু আপোনাৰ খাচী মাংস দি ধুনীয়াকৈ খালোঁ আৰু ষ্টিকত পুৰাও খালোঁ আজি মানে 2024 বৰ্ষৰ লাষ্ট সাজ ভাত বাহিৰত বনালোঁ ভিতৰত খালোঁ হয় নে নহয় ধোঁৱা একোৱাই বনালোঁ একদম মানে আজি একেবাৰে মানে কষ্ট ভাল কষ্ট হ'ল অকণমান আমাৰ ইয়াৰ কাৰণে বনোৱা হ'ল বাহিৰত হয় নে নহয় হেপী নিউ ইয়াৰ আৰু আমাৰ হিটিস্পাই ফেমিলিৰ ফালৰ পৰা সকলোকে আকৌ এবাৰ নতুন বছৰ বহুত শুভেচ্ছা জনালো আৰু মানে নতুন বছৰটোৱে সকলো মানে অসমবাসী ৰাইজলৈ মানে এনেকুৱা এটা সুখ সমৃদ্ধি কঢ়িয়াই আনক যাতে সকলোৱে একদম যি দুখ আছিলে চব গুচি যাওক
সুখৰে ধুনীয়াকে দুবেলা দুমুঠি খাই যাতে ঘৰ সংসাৰখন ধুনীয়াকে চলাব পাৰে তাৰে কামনা লৈ মোৰ ভিডিঅ'টো মই সমাপ্ত কৰিছো তো গাইজ আজিলৈ ইমানেই গুড নাইট শুভৰাত্ৰি কাইলৈ 2025 চন আহিব ৱেলকাম টু 2025 হয় না তুমি কিবা এটা কৈ দিয়া কিবা এটা কৈ দিয়া হ্যাপি নিউ ইয়ার এন্ড 2025 চনলৈ ভালকৈ থাকক চবৰে ভাল হওক চবৰে ভাল আৰু আমাৰ দেখাত কি আজি কি দৰকাৰ হৈছে কৈ দিওঁ ডিজে বক্স ডাঙৰ হৈ গ'ল দৰকাৰ হৈছে আকৌ ল'ৰা ডাঙৰ হৈ গ'ল বিচনাত শুইছে দেখিছেনে